সদৌ উপশ্ৰেণী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনের ঐক্য মঞ্চৰ জৰিয়তে যি সংগ্ৰাম ঘোষণা কৰিছিল সেই সংগ্ৰামৰ জৰিয়তে আমাৰ বঙাইগাঁও জিলাত অহা 13 ডিসেম্বৰ বৃহস্পতিবাৰ শুক্ৰবাৰে আমাৰ জ্বৰ সমাধানৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু যি ৰাইজে আহ্বান কৰিছে যি ঐক্যবদ্ধ সংগ্ৰাম লাগে ৰাইজক সেই মৰ্মে আমি বঙাইগাঁও জিলা সমিতিৰ আমি বিভিন্ন দল সংগ্ৰাম ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধৰ জৰিয়তে অহা ঐক্য মঞ্চৰ সংগ্ৰামত আমি পূৰ্ণ সমৰ্থন দিছোঁ আৰু পূৰ্ণ সহযোগ আগবঢ়াম বুলি আমি কথা দিছোঁ আৰু ৰাইজক আহ্বান জনাম যি আক্ৰাচুকে ধৰি বিভিন্ন দল সংগঠনৰ যি অহা 13 ডিসেম্বৰ শুক্ৰবাৰে আমাৰ যি জ্বৰ সমাধান আছে এই জ্বৰ সমাধানত সহায় সহযোগ উপস্থিতি আমি কামনা কৰিছোঁ মন্ত্ৰিত্ব আজি অতি দুৰ্ভাগ্যৰ বিষয় আচলতে আমাৰ যি 4জন বিধায়ক আছিল তেখেতসকলৰ দিব লাগিছিল মন্ত্ৰিত্ব আমি কোচমান জনগোষ্ঠী হিচাপে আমি প্ৰমাণ পালোঁ যে কোচমান জনগোষ্ঠীক যে হিমন্ত বিশ্ব চৰকাৰে যে মাহিয়া দৃষ্টিৰে চায় এয়া জ্বলন্ত উদাহৰণ সাংবাদিক বন্ধুসকল আমি আজি সদৌ বঙাইগাঁও জিলা কৰ্মী ছাত্ৰ সন্থাই এই প্ৰেছ মিটিংৰ জৰিয়তে আমাৰ যি দীঘলীয়া সংগ্ৰাম জনজাতিকৰণ আৰু ক্ষমতাবোৰৰ দাবীত যি দীঘলীয়া সংগ্ৰাম চলি আছে তাৰ পৰিপ্ৰেক্ষিতত অহা 13 ডিসেম্বৰ তাৰিখে বঙাইগাঁও জিলাত জ্বৰ সমাধানৰ কাৰ্যসূচীৰ আহ্বান কৰা হৈছে এই উক্ত কাৰ্যসূচীৰ লগত জড়িত থকা কোচ ৰাজবংশী ছাত্ৰ সন্থা কোচ ৰাজবংশী সংগ্ৰাম সমিতি কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু অভিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা জড়িত আছে আৰু এই সন্মিলিতভাৱে আমাৰ যি ঐক্যবদ্ধভাৱে এই সংগ্ৰামটোৰ 13 তাৰিখৰ যি আমাৰ আন্দোলন আছে কাৰ্যসূচী আছে এই কাৰ্যসূচী সম্পৰ্কে আজি আমি বঙাইগাঁও জিলাৰ প্ৰেছ মিট আহ্বান কৰিছোঁ এতিয়া আমাৰ সভাপতি বঙাইগাঁও জিলাৰ ধনঞ্জয় নাৰায়ণদেৱ তেখেতে এই সম্পৰ্কত কিছু কথা আপোনালোকক অৱগত কৰিব মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ